তাৰমানে ইয়াত লাইনটো নেকাটিলে তাক 8বাৰ ফোন কৰিছে মই মোবাইলটো চাইছোঁ 8বাৰ ফোনতো সি মানে ফোন নাদাঙিলে এই লাইনমেনজনে অনিল দাস বুলি কোৱাজনে মানুহ বিচাৰিছিলে ল'ৰাটোৱে মানুহ নিদিলে নিদিয়াৰ পাছত সিটো নিজেও যাব পাৰে সেইখিনি গাফেলটি কৰিলে লাইনটো ইয়াত কাটি নিদিলে বোকাখাট এতিয়াও উত্তাল হৈ আছে কাৰণ কালি এজন সৰবৰাহী বিবাহিত যুৱক নাম হেমেধৰ বড়ি নামৰ এজন অস্থায়ী কৰ্মচাৰী বিদ্যুৎ বিভাগৰ ফিক্স পে কৰ্মচাৰী আৰু তেওঁৰ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে তাৰপিছতে সমগ্ৰ বোকাখাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বোকাখাটৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰা হৈছে এই মুহূৰ্তত মোৰ সৈতে আছে সেই টিমৰতী গাঁও বোকাখাট 1 নং ৱাৰ্ডৰ টিমৰতী গাঁও যিখন গাঁৱৰ সেই যুৱকজন আছিল আৰু সেই যুৱকজন মৃত্যুৰ পিছতে অকাল মৃত্যুৰ পিছতে শ শ ৰাইজে বোকাখাটৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰিছিল আৰু তেওঁলোকে ন্যায্য প্ৰাপ্তিৰ বাবে তেওঁলোকে দাবী জনাইছিল আৰু ক্ষতিপূৰণৰ বাবে দাবী জনাইছিল আৰু এই ক্ষেত্ৰত TMPকে তেওঁলোকৰ লগত TMPকে বিভিন্ন দাবী উত্থাপন কৰিছে আচলতে মই দেখুৱাইছোঁ পিতৃ আছে হেমেধৰ বড়ি নামৰ যিজন যুৱক বিদ্যুৎপৃষ্ট হৈ অকাল মৃত্যু সাৱটি লৈছিল তেওঁৰ পিতৃ আছে আৰু লগতে পত্নী আছে মই দেখুৱাইছোঁ তেওঁৰ পত্নী আছে আৰু এই পৰিয়ালটো এতিয়া নিথৰুৱা হ'ল কাৰণ একমাত্ৰ উপাৰ্জনকাৰী যুৱক আছিল হেমেধৰ বড়ি নামৰ যিজন বিদ্যুৎপৃষ্ট হৈ যুৱক মৃত্যুৰ মুখত পৰিছিল বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী তেওঁৰ পিতৃ আছে কেনেকৈ হৈছিলে ঘটনাটো যোৱাকালি আজি মোৰ ল'ৰাটো APDCLত কাম কৰা 13 বছৰ হ'ল 13 বছৰটো এনেকৈ কাম কৰিয়ে আছে আৰু লাইনমেনৰ লগত আজি এবছৰ ছমাহমান হৈছে মানে ফিক্স পেত চলি আছে কালি লাইনত কাম কৰিবলৈ গ'ল লাইনমেন লগত নগ'ল আৰু তাক মানে 33 কাম কৰিবলৈ গোট লগাবলৈ ক'লে মানে হেৰি ফিউজ তাৰমানে ইয়াত লাইনটো নেকাটিলে তাক 8বাৰ ফোন কৰিছে মই মোবাইলটো চাইছোঁ 8বাৰ ফোনতো সি মানে ফোন নাদাঙিলে এই লাইনমেনজনে অনিল দাস বুলি কোৱাজনে এজন মূল অফিচত থাকে মূল মুখ্য অফিচত থাকে য'ত পৰা কাৰেণ্টটো নাথাকে সি লাইনটোৱে ঘূৰি থাকিব লাগে কিন্তু সি মানুহ বিচাৰিছিলে ল'ৰাটোৱে মানুহ নিদিলে নিদিয়াৰ পাছত সিটো নিজেও যাব পাৰে সেইখিনি গাফেলটি কৰিলে লাইনটো ইয়াত কাটি নিদিলে তাক লগাবলৈ দিলে আৰু লাইন চলিয়ে আছিলে এজন দুৰ্ভগীয়া পিতৃ আৰু তেওঁৰ একমাত্ৰ সন্তান নেকি আপোনাৰ নহয় এইটো মাজু 2 নম্বৰ TMPকে আছে দেখুৱাইছোঁ শ শ ৰাইজ ইতিমধ্যে গাঁৱৰ পৰা ওলাই আহিছে 1 নং টিমৰীয়া গাঁৱৰ পৰা 1 নং ৱাৰ্ডৰ আৰু TMPকে সাংগঠনিক সম্পাদক আছে আমি তেওঁৰ সৈতে কথা পাতিম তেওঁলোকৰ দাবী আচলতে কি এতিয়া বিদ্যুৎ বিভাগে তৰফৰ পৰা কি জনাইছে আপোনালোকক চাওক এতিয়া চাওঁতে 16 ঘণ্টা উকলি গৈছে আমি TMPকে যোৱাকালিৰ পৰা বা ৰাইজৰ সহযোগত আমি আমাৰ যি দাবী সেই দাবীত অটল হৈ আছোঁ ইতিমধ্যে আমি গম পাইছোঁ যে যিজন মেইন অফিচত থাকে যিজনক তেওঁ লাষ্ট অডিঅ' কলটোত আমি ইতিমধ্যে গম পাইছোঁ তেওঁ বাৰে বাৰে ৰিকুৱেষ্ট কৰিছিলে 8বাৰ নে 9বাৰকৈ ফোন কৰিছিলে তেওঁ কিন্তু তাৰপাছতো কাৰেণ্টটো দিয়াৰ লগে লগে য'ত 11,000 ভল্টৰ এটা ট্ৰেন্সফৰ্মাৰ তেওঁ মেৰামতি কৰি আছিলে বা কামত জড়িত হৈ আছিলে সেই টাইমত তেওঁক যিধৰণে ফটকৈ কাৰেণ্টটো দি পেলাই তেওঁক মাৰধাৰ কৰিলে একচুৱেলি পৰিকল্পিতভাৱে আমি TMPকে দাবী জনাইছোঁ পৰিকল্পিতভাৱে হেমেধৰ বড়িক মাৰধাৰ কৰিছে আৰু এইটো কাৰণে কৰিব লগা হৈছে যে ইয়াতে যিটো SDE যিটো আমাৰ ডিপাৰ্টমেণ্ট বিভাগৰ যিজন মুৰব্বী তেখেতেও বা তেখেতৰ ইঞ্জিনিয়াৰ যিজন পৰাশ বুলি এজন আছে তেখেতেও গোটেই কথাখিনি তেওঁলোকে জানে এইটো কাৰণে জানে বুলি আমি সন্দেহ হৈছে কাৰণ এজন মানুহক এটা ইমান হাই পাৱাৰ ভল্টেজৰ ট্ৰেন্সফৰ্মাৰ এটা কাম কৰিবলৈ কেতিয়া পঠাব নালাগে কাৰণ তেওঁ বাৰে বাৰে ফোন কৰিছিলে মোক 2জনমান মানুহ পঠাই দিয়ক কিন্তু তেওঁ কথাটো গুৰুত্ব নিদিলে আমাৰ অতি দুখ লাগিছে আমাৰ অফিচৰ পৰা যিহেতু ট্ৰেন্সফৰ্মাৰটো আমাৰ হয় APDCL অফিচটো আমাৰ TMPকে অফিচৰ কাষতে আছে তেওঁ আমাক মাত লগাই গৈছিলে এইফালে ইমান দুখ লাগিছে হঠাতে এই অলপ 10-15 মিনিটৰ পাছতে ল'ৰাজন নাইকিয়া হৈ গ'ল গতিকে উচিত ন্যায় বিচাৰিছোঁ আমি যোৱাকালিৰ পৰা আমাৰ সকলোৱে মাত ভাগি গৈছেগৈ চিঞৰি আমি এতিয়ালৈকে ডেড বডি আমি এতিয়ালৈকে চমজি লোৱা নাই পষ্টমৰ্টম কৰিবলৈ গৈছে এতিয়ালৈকে অহা নাই আমি এটাই দাবী যে তাৎক্ষণিকভাৱে এই যিকেইজন ব্যক্তিয়ে ইয়াত জড়িত হৈ আছে তেওঁলোকক চাকৰিৰ পৰা নিলম্বিত কৰিব লাগে দ্বিতীয়তে হৈছে এককালীনভাৱে 1 কোটি টকা আমি ডিমাণ্ড কৰিছিলোঁ তৃতীয়তে হৈছে আমাৰ যিটো তেখেতৰ পত্নী যিহেতু 2টা সন্তান আছে তেওঁলোকৰ ভৱিষ্যতৰ কথা আছে জীৱন জীৱিকাৰ কথা আছে কাৰণ গোটেই জীৱনটো পৰি আছে তেওঁলোকে ইমান বাচ্চা হৈ আছে সৰু কণমাইনা হৈ আছে গতিকে তেওঁ ৱাইফক এটা পাৰ্মানেণ্ট চাকৰি আজিৰ ভিতৰতে এপইণ্টমেণ্ট দিব লাগিব আমি কোন আহে আমি নাজানো মুঠতে আমি একো নাজানো আমাৰ ডিমাণ্ড ফুলফিল নকৰালৈকে আমি আমাৰ দাবীত অটল আছোঁ
ডেড বডি আমি চমজি নলওঁ। ডেড বডি মৃতদেহ চমজি নলয় বুলি ইতিমধ্যে TMPKৰ লগতে ৰাইজে হুংকাৰ দিছে। মৃতদেহ ইতিমধ্যে গোলাঘাটৰ পৰা আহি আছে মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত, কিন্তু ৰাইজে হুংকাৰ দিছে। তেওঁলোকৰ কেইবাটাও দাবী আছে। 1 কোটি টকাৰ তাৎকালীন সাহায্য পৰিয়ালটোলৈ, এটা চৰকাৰী চাকৰি মকৰণ, আৰু যিসকল ব্যক্তিৰ বাবে এই যুৱকজনে অকালতে প্ৰাণ হেৰুৱালে সেই ব্যক্তিসকলৰ বিৰুদ্ধে গোচৰ তৰা বা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁলোকে দাবী জনাইছে।